Hello everyone, welcome to my YouTube channel. Let's know the more azir ei video tin fishery report ki aru Zubin Gargor fishery report ot ki bare tar bikhoye duakhar kobolo olaisu darkhokol fishery report Delhi State Central Forensic Science Laboratory প্রস্তুত করা এটি রিপোর্ট যেতিয়া কোনো ব্যক্তিৰ মৃত্যু মদ্যপান বিষপান বা তেনে আন কাৰণত হোৱাৰ সন্দেহ কৰা হয় তেতিয়া তেনে ব্যক্তিৰ মৰণোত্তৰ পৰীক্ষাৰ সময়ত বিশেষত লিভাৰ কিডনি ষ্টমাক তথা তেজৰ সংগ্ৰহ আৰু সংৰক্ষণ কৰি ৰখা নমুনা বা স্যাম্পল সিবিআইৰ দ্বাৰা পৰিচালিত এই পৰীক্ষাগাৰত পৰীক্ষা কৰা হয় বিশেষজ্ঞৰ দলে এই ফিচাৰৰ নিখুঁত পৰীক্ষণৰ জৰিয়তে মৃতকৰ মৃত্যুৰ কাৰণ সঠিক নিৰ্ধাৰণ কৰিবলৈ সমৰ্থ হয় দৰ্শকসকল ইতিমধ্যে জুবিন গাৰ্গৰ ফিচাৰী ৰিপৰ্ট চেণ্ট্ৰেল ফৰেনচিক সায়েন্স লেবৰেটৰীৰ পৰা আহি CIDৰ হাতত পৰিছেহি আৰু CIDয়ে GMCHৰ কৰ্তৃপক্ষক হস্তান্তৰ কৰিছে GMCHৰ বিশেষজ্ঞ কমিটি এখনে এই ফিচাৰী ৰিপৰ্ট মৰণোত্তৰ পৰীক্ষাৰ সৈতে মিলাই এটা শেহতীয়া মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদন প্ৰস্তুত কৰিব আৰু এই প্ৰতিবেদন পৰিয়ালৰ লোক তথা আদালতত দাখিল কৰিব দৰ্শকসকল চৰকাৰে যিহেতুকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰিব নোৱাৰে সেইকাৰণে চৰকাৰে এটা সিদ্ধান্ত লৈছে যে বুদ্ধিজীৱী সমাজ কৰ্মী সাংবাদিক তথা শিল্পীৰে গঠিত এখন সমিতিৰ ওচৰত এই প্ৰতিবেদন উপস্থাপন কৰিব আৰু হয়তো জুবিন গাৰ্গৰ মৃত্যুৰ আচল ৰহস্য তেতিয়াহে ফাদিল হ'ব দৰ্শকসকল আশা কৰোঁ মোৰ এই ভিডিঅ'টি চাই আপোনালোকৰ ভাল লাগিল আৰু যদি এই ভিডিঅ'টি চাই আপোনালোকৰ উপকৃত হোৱা বুলি ভাবে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আপোনালোকক অনুৰোধ জনালোঁ ধন্যবাদ